আত্মাই জগতৰ উদ্দেশ্যহে আমি এইবিলাকতহে আমি লিপ্ত হৈ থাকিব লগা হয়। বিভিন্ন ধৰণৰ সমস্যা আমাৰ জগতত থকা সময়ত আমাৰ আছে। শুৱে বাৱে আগে পিছে জগতৰ সমস্যাবিলাক আমাৰ মাজত লাগি থাকে। সেইকাৰণে আমি ঈশ্বৰৰ প্ৰগ্ৰাম আছে, প্ৰাৰ্থনা আছে, গীৰ্জা আছে। আজি ৰবিবাৰ, আজি ইমান সুন্দৰ বাক্য দিব বা আজি ইমান এনেকুৱা প্ৰিচাৰ আহিব, স্পিকাৰ আহিব বুলি ক'লেও সময় দিব নোৱাৰে। নিজৰ আলহী, নিজৰ জাতি গোষ্ঠী যেতিয়া ফটকৈ আহি দেখা দিব, তেতিয়া নাই আৰু চব কেঞ্চেল। ৰবিবাৰ ৰাতিপুৱা যদি গীৰ্জা আহোঁতে যদি আহিব খোজা সময়তে যদি আপোনাৰ সম্বন্ধই কোনোবা যদি মানুহ মাত দিয়ে, তেতিয়া তাতে গ'ল। এনেকৈ জগতৰ শক্তিৰ দ্বাৰাই আমাক শয়তানে ধৰি ৰাখিব পাৰে আৰু জগতত থকাৰ কাৰণে আমাক শয়তানে আমাক অনাশায়ে আমাক ধৰি ৰাখিব পাৰে। জগতৰ শক্তিৰ দ্বাৰাই আমাক ঈশ্বৰৰ প্ৰশংসাৰ পৰা আমাক বিৰত ৰাখিব পাৰে, বঞ্চিত কৰি দিয়ে। সেইকাৰণে ঈশ্বৰৰ প্ৰিয় সন্তানসকল, আমি ঈশ্বৰৰ সন্তান স্বৰূপে আমি নিজকে জানিব লাগিব, বুজিব লাগিব। আমি যিমান সমস্যা হ'লেও আমি নেওচি পাৰ হ'ব লাগিব। কিয়নো প্ৰভু যীশুৱে নিজে কৈছে, জগতত তোমালোকৰ ক্লেগ আছে। ক্লেগ মানে এইটোৱেই টকা পইচা ক্লেগ, বেমাৰ আজাৰ ক্লেগ, সমস্যাৰ ক্লেগ, জাতি গোষ্ঠীৰ সংঘৰ্ষৰ ক্লেগ, বিভিন্ন ধৰণৰ ক্লেগ। এই ক্লেগৰ তথাপিও মই জগতক জয় কৰিলোঁ কৈছে। যীশুৱে জগতক জয় কৰি দেখুৱাইছিলে আৰু তোমালোকে জয় কৰিব পাৰিবা কৈছে। কিন্তু আমি কেনেকৈ জয় কৰিব পাৰিব? আমাক ঈশ্বৰে আজিও আশা কৰি আছে জয় কৰিব পাৰি। আজিও বাট চাই আছে, আজিও ঈশ্বৰে আমাক ৰখি আছে, বাট চাই আছে। সহিষ্ণুতা, দীৰ্ঘ সহিষ্ণুতাৰে ঈশ্বৰে আমাক ৰখি আছে। এইটো কিহৰ দ্বাৰাই আমি জগতক জয় কৰিব পাৰিম? আমি এটাই শক্তি আছে, এইটো হৈছে পবিত্ৰ আত্মা। হালেলুয়া। পবিত্ৰ আত্মা, পবিত্ৰ আত্মাৰ দ্বাৰাহে আমি জগতক জয় কৰিব পাৰে। আৰু সেই পবিত্ৰ আত্মাই হৈছে ঈশ্বৰৰ বাক্য, পবিত্ৰ আত্মাই হৈছে প্ৰভু যীশু, পবিত্ৰ আত্মাই হৈছে ঈশ্বৰ। এই পবিত্ৰ আত্মাৰ দ্বাৰাহে আমি জয়যুক্ত কৰিব পাৰিম। হালেলুয়া। পবিত্ৰ আত্মাই আমাৰ মাজত বিভিন্ন ধৰণে আমাৰ মাজত থাকে। বিভিন্ন ধৰণৰ অনেক বিধ কৈছে। পবিত্ৰ আত্মাৰ অনেক বিধ আছে। পবিত্ৰ আত্মাৰ বৰটো অনেক বিধ। আমি ইয়াক ধৰিব জানিব লাগিব, নহ'লে আমি শয়তানৰ দ্বাৰাই ফুচুলা খাব। প্ৰবঞ্চক বাক্যৰ দ্বাৰাই আমি এই পবিত্ৰ আত্মাৰ যদি আমি এই প্ৰবঞ্চক বাক্যৰ দ্বাৰা যদি আমি ফুচুলা খায়, তেনেহ'লে আপুনি জানিব যে মোৰ লগত পবিত্ৰ আত্মা নাই। আৰু কোনোবা যদি ব্যক্তিও যদি এনেকৈ ভ্ৰষ্ট পথৰে যদি গুচি যায়, তেনেহ'লে আমি জানিব লাগিব যে এতিয়াও লগত পবিত্ৰ আত্মাটো নাই। সেইকাৰণে আমাক 1 কৰিন্থিয়া 12 অধ্যায়ত 1 পদৰ পৰা কৈছে, আত্মাই আমাক অনেক বৰ ৰাখিছে, অনেক আশীৰ্বাদ ৰাখিছে। 1 কৰিন্থিয়া 12 অধ্যায় চাব। পবিত্ৰ আত্মাৰ নানাবিধ বৰ বুলি কৈছে। এই পবিত্ৰ আত্মাই যে আমাৰ প্ৰত্যেকজনকে স্পৰ্শ কৰি আছে, এইটো আমি জানিব লাগে। বহুত বিশ্বাসীয়ে আজি বিশ্বাসী হৈয়ে থাকে, প্ৰভু যীশুক জানে বুলি ভাবি থাকে, ঈশ্বৰ আছে বুলি ভাবি থাকে, গীৰ্জা প্ৰাৰ্থনাও আহি থাকে, বাইবেলো পঢ়ে, প্ৰাৰ্থনাও কৰে, তথাপিও পবিত্ৰ আত্মা মোৰ লগত আছে না নাই তাক নাজানে, নুবুজে, ধৰিব নোৱাৰে। সেইকাৰণে শয়তানে চল পায়, শয়তানে ভাল পায়, আপোনাক খুব ভাল পায়। কিয়নো আপুনি পবিত্ৰ আত্মাৰ বিষয়ে আপুনি একোৱেই নাজানে। আপোনাকো শয়তানে ভয় নকৰে। আপোনাৰ টকা পইচা আপোনাক শয়তানে ভয় নকৰে। আপুনি বাইবেল পঢ়ি থাকিলেও শয়তানে ভয় নকৰে। আপুনি প্ৰাৰ্থনা কৰি থাকিলেও শয়তানে ভয় নকৰে। কিন্তু কাক ভয় কৰে? পবিত্ৰ আত্মাক ভয় কৰে। হালেলুয়া। পবিত্ৰ আত্মাকহে ভয় কৰে। কিয়নো ঈশ্বৰে পৃথিৱী যেতিয়া সৃষ্টি কৰিছিল, পবিত্ৰ আত্মাৰ দ্বাৰাহে সৃষ্টি কৰিছিল। ভালকৈ জানি ল'ব। আমি যে এই থকা পৃথিৱীখন ঈশ্বৰে তেওঁৰ নিজৰ পবিত্ৰ আত্মাৰ দ্বাৰাই সৃষ্টি কৰিছিল। পবিত্ৰ আত্মাৰ দ্বাৰাহে ঈশ্বৰে পৃথিৱীখন সৃষ্টি কৰিছিল। আৰু পৃথিৱীত যিমানখিনি সৃষ্টি কৰিলে, যিমানখিনি বস্তু, জীৱ জন্তু, প্ৰাণী সৃষ্টি কৰিলে, সকলোকে ঈশ্বৰে নিজৰ পবিত্ৰ আত্মাৰ শক্তিৰ দ্বাৰাহে সৃষ্টি কৰিছে। হালেলুয়া।
আৰু এই পবিত্ৰ আত্মা ক'ত আছিল কৈছে ক'ত আছিল কৈছে বাইবেল পঢ়ি না নপঢ়ে আপোনালোকে এই পবিত্ৰ ঈশ্বৰৰ আত্মাটো ক'ত আছিল কৈছে আদি পুস্তক চাব আদি পুস্তক 1 অধ্যায় 1 পদতে চাব আদি পুস্তক চাব আপুনি চাব দে আদি পুস্তক 1 অধ্যায় 1 পদ আদি পুস্তক আদিতে ঈশ্বৰে আকাশ মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে পৃথিৱীৰ আকাশৰ আকাৰ নাছিল পৃথিৱী একো আকাৰ নাছিল একো ৰূপ নাছিল পৃথিৱী পৃথিৱীৰ আকাৰ নাছিল আৰু সম্পূৰ্ণ শূন্য আছিল তাৰ ওপৰত আন্ধাৰে ঢকা অগাধ জল আছিল আৰু ঈশ্বৰৰ আত্মাই সেই জলৰ ওপৰত উমাই আছিল হালেলুয়া এতিয়া গম পালেনে ঈশ্বৰৰ পবিত্ৰ আত্মা ক'ত আছিল জলৰ ওপৰত পানীৰ ওপৰতহে উমাই আছিল গৈছে ঈশ্বৰৰ পবিত্ৰ আত্মাই যেতিয়া ঈশ্বৰে আকাশ পৃথিৱী সৃষ্টি কৰিছিল এই সময়ত পৃথিৱী সৃষ্টি কৰিলে তেতিয়া পৃথিৱী সৃষ্টি কৰাৰ পিছত পৃথিৱীৰ আকাৰ নাছিল আৰু সম্পূৰ্ণ শূন্য আছিল তাৰ ওপৰত আন্ধাৰে ঢকা একেবাৰে আন্ধাৰ আছিল পৃথিৱী আন্ধাৰ আছিল অগাধ জল আছিল একেবাৰে পানীৰে ভৰিপূৰ্ণ আছিল পৃথিৱীখন পুৰা পানীৰে পৰিপূৰ্ণ সেইকাৰণে এই পৃথিৱীত সকলো ঠাইতে পানী আছে পৃথিৱী আদিৰে পুৰা পানীৰ পৰিপূৰ্ণ আছিল তাৰপিছত আন্ধাৰে থকা অগাধ জল আছিল আৰু সেই ঈশ্বৰৰ আত্মাই সেই জলৰ ওপৰত উমাই আছিল পিছত ঈশ্বৰে ক'লে পোহৰ হওক ঈশ্বৰে পোহৰ এই আত্মাৰ দ্বাৰাই ক'লে পোহৰ হওক তেতিয়া পোহৰ হ'ল আৰু ঈশ্বৰে সেই শক্তিৰ আত্মাৰ শক্তিৰ দ্বাৰাই সকলোকে এটা 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 বাক্য ক'লে আৰু সকলোকে সৃষ্টি হ'ল পানী সৃষ্টি কিবা পৃথিৱীৰ সৃষ্টি হ'ল গছ গছনি সৃষ্টি হ'ল সকলো ভাগ ভাগ হ'ল ঈশ্বৰে বহুত ধৰণৰ ইয়াতে সৃষ্টি কৰা লিখিছে 6 দিনত ঈশ্বৰে সৃষ্টি কৰা বুলি লিখিছে কিন্তু আমি ঈশ্বৰে যে 6 দিনতহে পৃথিৱী সৃষ্টি কৰিলে এইটো নহয় এইটো বহুত মানুহে ভুল ধাৰণা এতিয়াও থাকে ঈশ্বৰে কেতিয়াও পৃথিৱী 6 দিনত সৃষ্টি কৰা নাই এইটো কিয়নো ঈশ্বৰৰ বাক্যই কৈছে এদিনেই 1000 বছৰ বুলি কৈছে এদিনেই 1000 বছৰ 1000 বছৰৰ মূৰে মূৰেহে এটা এটা পৃথিৱী সৃষ্টি কৰিছিল ঈশ্বৰে আৰু 6000 বছৰ পিছত 6000 বছৰতহে মানুহ সৃষ্টি কৰিছিল আদম আৰু হাৱাক সৃষ্টি কৰিছিল হালেলুয়া কমসে কম 6000 বছৰ পিছতহে পৃথিৱী সৃষ্টি কৰিছিল 6000 বছৰত ঈশ্বৰে বহুত বছৰে বছৰে বিভিন্ন ধৰণৰ সৃষ্টি কৰি গৈছিল জীৱ জন্তু পানীৰ মাছ সাগৰ পাহাৰ পৰ্বত বিভিন্ন ধৰণৰ জীৱ জন্তু সৃষ্টি কৰিছিল সেইকাৰণে আমি সেই পবিত্ৰ আত্মাটো আজিও পৃথিৱীত উমাই থাকে এই আদি পৃথিৱীতে পবিত্ৰ আত্মাই উমাই আছিল আজিও সেই পবিত্ৰ আত্মা ঈশ্বৰৰ পবিত্ৰ আত্মাই আজিও উমাই থাকে আজিও ঘূৰি থাকে পবিত্ৰ আত্মাই সেই পবিত্ৰ আত্মাটো আমি জানিব লাগে আমাৰ ইয়াতো আজি এতিয়াও পবিত্ৰ ঈশ্বৰ আত্মা পবিত্ৰ আত্মাই উমাই আছে আমি গমেই পোৱা নাই কিন্তু যি সন্তানসকলে সেই পবিত্ৰ আত্মাৰ উমান পায় বা গম পায় ঈশ্বৰৰ বাক্যটো গম পাব তেওঁকে সেই পবিত্ৰ আত্মাই কি কৰিব স্পৰ্শ কৰিব হালেলুয়া আপুনি ঈশ্বৰৰ বাক্য কৈ থকা সময়ত যদি ঈশ্বৰৰ বাক্যৰ ফালে ধ্যান দি থাকে ঈশ্বৰৰ ফালে আপুনি যদি ধ্যান দি থাকে ঈশ্বৰৰ বাক্যটো মন দি ধ্যান দি থাকে তেতিয়া ঈশ্বৰৰ সেই উমাই থকা আত্মাই আপোনাক স্পৰ্শ কৰি যাব লাহেকৈ স্পৰ্শ কৰি যাব হালেলুয়া এই পবিত্ৰ আত্মাই আমাক স্পৰ্শ কৰি থাকে সেইকাৰণে আমি ঈশ্বৰৰ বাক্য কোৱা সময়ত বা স্তুতি কৰা সময়ত ঈশ্বৰৰ স্তুতি আৰাধনা কৰাৰ সময়ত আমি সেই পবিত্ৰ আত্মাটো
উমান ল'ব লাগে বা গম ল'ব লাগে যে মোৰ লগত পবিত্ৰ আত্মা আছে। আমি দেখা নাপাওঁ পবিত্ৰ আত্মাটো হাৱা নিচিনাকৈ বতাহ নিচিনাকৈ আমি দেখো নাপাওঁ, আমাক শ্ৰুতকৈ লাগি যাব বতাহটো ঈশ্বৰৰ পবিত্ৰ আত্মাই। তেতিয়া আপুনি ঈশ্বৰৰ বাক্য শুনোতে 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 কিছুমানে সুস্থ হৈ যায় আৰু ঈশ্বৰৰ বাক্যটো শুনোতে শুনোতে বুজি পাই যায়। কোনে সহায় কৰে? সেই ঈশ্বৰৰ পবিত্ৰ আত্মাহে সহায় কৰে। হালেলুয়া। সেইকাৰণে ঈশ্বৰে পবিত্ৰ আত্মাৰ দ্বাৰাই সকলো সৃষ্টি কৰিছে আৰু সেই পবিত্ৰ আত্মাৰ দ্বাৰাই নিজৰ সন্তানক প্ৰভু যীশুখ্ৰীষ্টক পঠাইছে। সেই পবিত্ৰ আত্মাৰ দ্বাৰা সেই প্ৰভু যীশু নামি আহিছে। তেওঁ নিজে নামি অহা নাই, ঈশ্বৰৰ সেই পবিত্ৰ আত্মাৰ দ্বাৰাহে প্ৰভু যীশুৱে জগতলৈ আহিছে। আৰু সেইকাৰণে প্ৰভু যীশুৱে আত্মা হয়, প্ৰভু যীশুৱে সেই পবিত্ৰ আত্মা হয়। সেইকাৰণে পবিত্ৰ আত্মাৰ দ্বাৰাহে প্ৰভু যীশুৱে ঈশ্বৰৰ প্ৰশংসা কৰিছিল, ঈশ্বৰৰ স্তুতি কৰিছিল, ঈশ্বৰৰ বাক্য মানি পালন কৰিছিল। সেই পবিত্ৰ আত্মাৰ দ্বাৰাই তেওঁ ঈশ্বৰৰ শক্তিবিলাক দেখুৱাইছিল, প্ৰকাশ কৰিছিল। আৰু সেই পবিত্ৰ আত্মাই প্ৰভু যীশুৱে পবিত্ৰ আত্মাৰ কাৰণে তেওঁক শয়তানে তেওঁক স্পৰ্শ কৰিব পৰা নাছিল। সেইকাৰণে আমাকো শয়তানৰ পৰা আমি পৃথক থাকিবলৈ হ'লে, দুষ্ট আত্মাৰ পৰা পৃথক থাকিবলৈ হ'লে আমি এই পবিত্ৰ আত্মাৰ লগত আমি থাকিব লাগে। সেই পবিত্ৰ আত্মাক আমি গ্ৰহণ কৰিব লাগে। পবিত্ৰ আত্মা এই বৰটো আমি ল'বলৈ চেষ্টা কৰিব লাগে। আমি সদায় এই পবিত্ৰ আত্মাৰ বৰটো আমি খুজিব লাগে। এই আমাক সদায় আমি প্ৰাৰ্থনা কৰিব লাগে, মোক পবিত্ৰ আত্মা বৰ দিয়া, পবিত্ৰ আত্মাক জানিবলৈ দিয়া, পবিত্ৰ আত্মাক মোক পাবলৈ দিয়া বুলি আমি প্ৰাৰ্থনা কৰিব লাগে। অকল আপুনি গীৰ্জাত অহা যোৱা কৰিলে যে পবিত্ৰ আত্মা পাব এইটো নহয়, অকল বাইবেল পঢ়ি থাকিলে পাব এইটো নহয়। আমাক পবিত্ৰ আত্মাই এক্সট্ৰাকৈ আমাৰ মাজত পৃথিৱীত উমাই থাকে। সেই পবিত্ৰ আত্মা আমি পাবলৈ সক্ষম কৰিব লাগে, তেতিয়াহে আমি ঈশ্বৰৰ বাক্যৰ দ্বাৰাই আমি চলিব পাৰোঁ। সেইকাৰণে ঈশ্বৰে বাৰে বাৰে কৈ আছে, তোমালোকে পবিত্ৰ আত্মাৰ দ্বাৰাই পৰিচালিত হোৱা কৈ আছে। তোমালোকে পবিত্ৰ আত্মাৰ দ্বাৰাই পৰিচালনা হোৱা। এই পবিত্ৰ আত্মাই তোমালোকৰ আত্মাৰ সৈতে মিলিত হ'ব গৈছে। সেই পবিত্ৰ আত্মাই আমাৰ মানুহৰ আত্মাৰ সৈতে সম্বন্ধ হয় আৰু এই সম্বন্ধ হৈ ফালে আমি যে ঈশ্বৰৰ সন্তান, সেই পবিত্ৰ আত্মাহে সাক্ষ্য দিয়ে। ৰোমিয়া 8 দিয়ে 16 পদত চাব, আমি যে ঈশ্বৰৰ সন্তান, সেই পবিত্ৰ আত্মাই আমাক, সেই পবিত্ৰ আত্মাৰ সৈতে আমাৰ মানুহৰ আত্মাৰ সৈতে সম্বন্ধ ৰাখি পেলাই আমি যে ঈশ্বৰৰ সন্তান ইয়াক সাক্ষ্য দিয়ে কৈছে। হালেলুয়া। সেইকাৰণে এই পবিত্ৰ আত্মা বৰটো আমি ল'ব লাগে। আৰু সেইকাৰণে এই পবিত্ৰ আত্মাৰ এই বৰটো আপোনালোকে পঢ়ি চাব যে এই পবিত্ৰ আত্মাই আমাক বিভিন্ন ধৰণৰ চলাই লৈ যায়। পবিত্ৰ আত্মাই কাক দিয়ে? কাকবা বুদ্ধি দিয়ে, জ্ঞান দিয়ে, বহুত শক্তি দিয়ে। কাকবা বুদ্ধি দিয়ে, কাকবা সম্পত্তি দিয়ে, কাকবা বহুত আশীৰ্বাদ কৰে। বিভিন্ন ধৰণৰ ঈশ্বৰৰ আশীৰ্বাদ বৰ আছে পবিত্ৰ আত্মাৰ দ্বাৰাই। এই পবিত্ৰ আত্মা যেতিয়া আপোনাৰ লগত থাকিব, তেতিয়াহে আপুনি ঈশ্বৰৰ সন্তান স্বৰূপে জীয়াই থাকিব পাৰিব। আৰু এই পবিত্ৰ আত্মাই আমাক ঈশ্বৰলৈ লৈ যাব। আৰু সেইকাৰণে আমি পবিত্ৰ আত্মাৰ লগত থকাটো অতি প্ৰয়োজন। আমি কেৱল মাত্ৰ প্ৰাৰ্থনা কৰি থাকিলে বা গীত গান গালে বা কিবা এটা হ'লে পবিত্ৰ আত্মা পাব নহয়। আমি ঈশ্বৰৰ পৰা এই পবিত্ৰ আত্মাটো আমি অনুসন্ধান কৰিব লাগে, চাব লাগে, বিচাৰিব লাগে। সেইকাৰণে জহনত জহনে লিখিছে, যদি আমি ঈশ্বৰৰ সন্তান হওঁ, যদি আমি জীও, তেনেহ'লে পবিত্ৰ আত্মাৰ দ্বাৰাহে আমি চলো হওক কৈছে। পবিত্ৰ আত্মাৰ দ্বাৰাহে আমি চলো হওক কৈছে। কিয়নো পবিত্ৰ আত্মাৰ দ্বাৰাই চলিলেহে যে আমাৰ সকলো সম্ভৱ আছে, এইটো শিষ্যবিলাকে গম পাইছিল, যীশুৰ দ্বাৰাই গম পাইছিল। জহন, মঠি, জাকুব, জহন এতিয়ালৈকে গম পাইছিল। আৰু পৌলেও গম পাইছিল, বুজিব পাৰিছিল পবিত্ৰ আত্মা কিমান শক্তিবান। যেতিয়া পৌলক ঈশ্বৰে স্পৰ্শ কৰিছিল, তেওঁ পবিত্ৰ আত্মাৰ দ্বাৰাহে স্পৰ্শ কৰিছিল। পবিত্ৰ আত্মাৰ জুই, পবিত্ৰ আত্মাৰ শক্তি আহি পৌলক স্পৰ্শ কৰিছিল। তেতিয়া পবিত্ৰ আত্মাই, নহ'লে পবিত্ৰ আত্মা নোপোৱাৰ আগত পৌলে ইমান অহংকাৰ আছিল, গৰ্বী আছিল আৰু ঈশ্বৰৰ সন্তানবিলাকক তেওঁ তাৰণা কৰিছিল, কষ্ট দিছিল। পবিত্ৰ আত্মাৰ দ্বাৰাই জীৱন যাপন কৰিবলৈ চেষ্টা কৰিব লাগে। কিয়নো আৰু এই পবিত্ৰ আত্মা যেতিয়া আমাৰ মাজত নাথাকে, তেতিয়া শয়তানে আমাক লাই পায় আৰু আমাক সহজে আমাক দুষ্ট আত্মাই এটেক কৰিব পাৰে। আৰু সেইকাৰণে আজি বহুত বিশ্বাসী লোকবিলাকে দুষ্ট আত্মাৰ দ্বাৰাই পৰিচালিত হৈ থাকে। পবিত্ৰ আত্মাটো কি শক্তি আছে, পবিত্ৰ আত্মাৰ কি কাৰ্য কৰিব পাৰে, ইয়াক নাজানাৰ কাৰণে দুষ্ট আত্মাই আমাৰ মাজত সোমাই যায়।
আৰু সেইকাৰণে আমাক দুষ্ট আত্মাই বিভিন্ন ধৰণৰ প্ৰবঞ্চক বাক্য, প্ৰবঞ্চক শিক্ষা, প্ৰবঞ্চক বিদ্যাবিলাক এই দুষ্ট আত্মাই আমাক শিক্ষা দি থাকে আৰু ইয়াৰ দ্বাৰাই আমি পৰিচালিত হৈ যাওঁ আৰু ঠগ খাই যাওঁ। বহুত বিশ্বাসীবিলাকে সেইকাৰণে বিশ্বাসৰ পৰা খহি পৰিব আৰু এই দুষ্ট হৃদয়ৰ দ্বাৰাই আমাক শয়তানে শিকাই থাকে আৰু বেয়া মন, কঠিন মন, বিভিন্ন ধৰণৰ মন, ভেদাভেদ মন, কামোৰা কামুৰি, গিলাগিলি বিভিন্ন ধৰণৰ দিব। কিন্তু পবিত্ৰ আত্মাই আমাৰ লগত যেতিয়া থাকিব তেতিয়া কোনো দুষ্ট আত্মাই আমাক এটেক কৰিব নোৱাৰে। সেইকাৰণে আমি শয়তানৰ হাতৰ পৰা বা শয়তানৰ কবলৰ পৰা ৰক্ষা পাবলৈ হ'লে আমাক পবিত্ৰ আত্মাৰ দৰকাৰ আছে। সেইকাৰণে সৰু হওক বৰ হওক, আৰু এই পবিত্ৰ আত্মাই আমাক পাচনি কৰ্ম 2:17 চাওক। পবিত্ৰ পাচনি কৰ্ম 2:17 চাব। সেই পবিত্ৰ আত্মাৰ বিষয়ে ঈশ্বৰে কৈ থৈছে, এতিয়া হৈছে পবিত্ৰ আত্মাৰ যুগ বুলি কৈছে। এতিয়া পবিত্ৰ আত্মাৰ পোৱাৰ সময় হৈছে। সেইকাৰণে এতিয়া অন্তিম দিনত ঈশ্বৰে প্ৰতিজ্ঞা কৰি ৰাখিছে, সেই পবিত্ৰ আত্মাটো পুনৰাই তেওঁৰ নিজৰ দাগ দাসীবিলাকক মই পঠাই দিম কৈছে। পাচনি কৰ্ম 2:17 পঢ়িব দে কি কৈছে? প্ৰথম পদটো পঢ়চোন। ঈশ্বৰে কৈছে, শেষৰ দিনা গোটেই জাতিৰ ওপৰত মোৰ আত্মা বাকি দিম। প্ৰেইজ দ্য লৰ্ড। শেষৰ দিনা এইটোৱে শেষৰ দিন হৈছে। এইটো শেষৰ দিনা। আৰু শেষৰ দিনা কাক বাকি দিম কৈছে? সকলো মনুষ্য জাতিৰ ওপৰত। এই মনুষ্য সকলো পুৰুষ হ'ব পাৰে, ল'ৰা হ'ব পাৰে, ছোৱালী হ'ব পাৰে, বুঢ়া হ'ব পাৰে, মহিলা হ'ব পাৰে, যিকোনো হ'ব পাৰে। ঈশ্বৰে প্ৰতিজ্ঞা কৰি ৰাখিছে, সকলো মনুষ্যৰ জাতিৰ ওপৰত মোৰ পবিত্ৰ আত্মা বাকি দিম। হালেলুয়া। ঈশ্বৰে প্ৰতিজ্ঞা কৰি ৰাখিছে, কিয়নো এই পবিত্ৰ আত্মাৰ দ্বাৰাহে সকলো সম্ভৱ আছে। আৰু সেই পবিত্ৰ আত্মা যেতিয়া পাব, মানুহবিলাকে পাব, তেতিয়া পবিত্ৰ আত্মাই সাক্ষ্য দিব। আপোনাক পবিত্ৰ আত্মাই যেতিয়া আহিব, আপোনাক শুই থকাতেও সেই পবিত্ৰ আত্মাক স্পৰ্শ কৰি থাকিব। তেতিয়া ভাল এটা সপোন দেখিবলৈ পাব। বাইবেলে কৈছে, ডেকাবিলাকে ক'ৰবাত যদি বহি আছে, তেতিয়া সেই পবিত্ৰ আত্মাক স্পৰ্শ কৰিব, দৰ্শন পাব। পবিত্ৰ আত্মা যেতিয়া আহি স্পৰ্শ কৰিব, তেতিয়া দৰ্শন পাব, সপোন দেখা পাব। বুঢ়া বুঢ়ীবিলাকে সপোন দেখা পাব, পবিত্ৰ আত্মাই স্পৰ্শ কৰিব বুলি কৈছে। এই পবিত্ৰ আত্মাহে কি হ'ব, কি নহ'ব, এই পবিত্ৰ আত্মাই জনাই দিব। এই সকলোবিলাক ঈশ্বৰে প্ৰতিজ্ঞা কৰি ৰাখিছে। সেইকাৰণে এই পবিত্ৰ আত্মাটো এতিয়াই পোৱা সময় হয়। আমি সেই পবিত্ৰ আত্মাটো আমি ৰখিব লাগে, আমি পাবলৈ আশা কৰিব লাগে। কিয়নো ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে শেষৰ দিনা মই গোটেই জাতিৰ মাজত, গোটেই মনুষ্যৰ ওপৰত, এই মনুষ্য মানে সকলো বুঢ়া বুঢ়ী, ছোৱালী ল'ৰা, ডেকা গাভৰু সকলোকে দিম বুলি কৈছে। সেই পবিত্ৰ আত্মাটো আমি ল'বলৈ লাগে। আৰু সেই শেষৰ দিন এতিয়াই হৈ আছে। সেইটো শেষৰ দিন এতিয়াই, হয়তো আজি হ'ব পাৰে, কালি হ'ব পাৰে। এইটো শেষৰ দিন বুলি কৈছে। সেইকাৰণে কিয়নো প্ৰভু যীশুৱে শেষৰ দিনৰ ৰজা বুলি কৈছে। শেষ মুহূৰ্তৰ শেষৰ দিনৰ ৰজা বুলি কৈছে প্ৰভু যীশুক। আৰু শেষৰ দিনৰ কাৰণে প্ৰভু যীশুক ঈশ্বৰে মনোনীত কৰি এই জগতলৈ পঠাইছে। সেইকাৰণে শেষৰ দিন এতিয়াই। সেইকাৰণে আমি শেষৰ দিন যে আহিব এইটো নহয়। শেষৰ দিন আজি মোৰ কাৰণে আজি যদি আমি পৃথিৱীৰ পৰা যদি বিদায় লওঁ, আজিয়ে আমাৰ শেষৰ দিন। আৰু কাইলৈৰ কাৰণে আমি আৰু অহাকালিৰ কাৰণে আমি ব্যক্তি হ'ব নোৱাৰোঁ। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। সেইকাৰণে আজি আমি এই শেষৰ দিনটো আজিয়ে বুলি, সেইকাৰণে বাইবেলত কৈছে আজিয়ে বোলা হ'ব থাকে, মানে কৈছে আজি দিনটো থাকে, মানে তোমাৰ মনটো কঠিন নকৰিবা কৈছে। সেইকাৰণে শেষৰ দিনটো আজিয়ে। সেইকাৰণে শেষৰ দিনৰ ইংগিত ঈশ্বৰে এতিয়াও দি আছে। শেষৰ দিনৰ ইংগিত সংকেত ঈশ্বৰে দি আছে। আৰু মই অহা আগে সেই শেষৰ দিনৰ আগে পৃথিৱীত বিভিন্ন ধৰণৰ সংকট আহিব, বিভিন্ন ধৰণৰ সমস্যা হ'ব, বিভিন্ন ধৰণৰ যুদ্ধ হ'ব, বিভিন্ন ধৰণৰ দেশে যুদ্ধ হ'ব, গোলাবাৰুদ হ'ব, আৰু বিভিন্ন ধৰণৰ মানুহবিলাকে মৰিব, আকাল হ'ব, পৃথিৱীত ভূমিকম্প হ'ব, চুনামি হ'ব, বিভিন্ন ধৰণৰ প্ৰভু যীশুৱে ইংগিত ৰাখিছে সেই শেষৰ দিনৰ কাৰণে।
শেষৰ দিন সেইকাৰণে আজি আমি নিজ চকুৰে আমি দেখিবলৈ পাইছোঁ, নিজ কাণেৰে আমি শুনিবলৈ পাইছোঁ, আমি সেই সকলো শেষৰ দিনটো আমি চিনটো আজি দেখিবলৈ পাইছোঁ। সেইকাৰণে শেষৰ দিনটো আজি আমাৰ কাৰণে আজিয়ে, সেইকাৰণে অহাকালিৰ দিনটো আমাৰ কাৰণে নহ'ব পাৰে, সেইকাৰণে আজিয়ে, সেইকাৰণে পবিত্ৰ আত্মাৰ পোৱাটো আজিয়ে আমাৰ, সেইকাৰণে কঠিন নকৰিবা। আজি তুমি কঠিন কৰি সেই পবিত্ৰ আত্মাৰ বিষয়ে তুমি আওকাণ নকৰিবা বুলি কৈছে। হালেলুয়া। সেইকাৰণে আমাক আৰু এটা পদ আমি পঢ়িম গালাতিয়া 6 অধ্যায়টো, গালাতিয়া 6 অধ্যায়টো, গালাতিয়া 6 অধ্যায়টো শেষৰ পদ আমি পঢ়িম। সেইকাৰণে সকলো সন্তানবিলাকক কৈছে 7 পদত, গালাতিয়া 6 অধ্যায় 7 পদত কৈছে, তোমালোক ভ্ৰান্ত নহবা, কিয়নো মানুহে যিহকে ৰুৱে তাকেহে দাব। কাৰণ যিজনে নিজৰ মাংসৰ উদ্দেশ্যে ৰুৱে তেওঁৰ মাংসৰ পৰা অৱশ্যৰূপ শস্য দাব, কিন্তু যিজনে আত্মাৰ উদ্দেশ্যে আত্মাৰ উদ্দেশ্যে ৰুৱে তেওঁ আত্মাৰ পৰা অনন্ত জীৱন ৰূপ পাব। হালেলুয়া। সেইকাৰণে আমাৰ শেষৰ দিনত কৈছে যিজনে এই জগতত থাকি জগতৰ নিচিনাকৈ চলে তেওঁ জগতৰে যি উপহাৰ আছে, যি বঁটা পাব লগা আছে, তেওঁ জগতৰ নিচিনাকৈ উপহাৰ পাব। মাংসিকভাৱে মানে জগতৰ মাংসিক, আমি আজি বেছিকৈ মাংসিকভাৱেহে চলিব জানো, আত্মিকভাৱে চলিব নাজানো। মাংসিকভাৱেহে আমি বেছি চিন্তা চলা কৰোঁ। খোৱা লোৱা, পিন্ধা উৰা, থকা লোৱা, ঘৰ বাৰী সকলোবিলাক চব মাংসিকভাৱেহে আমি বেছিকৈ চিন্তা কৰোঁ। আমাৰ মাংসিকভাৱেহে বেছি জ্ঞান আছে, কিন্তু আত্মিকভাৱে আমি চলিব নোৱাৰোঁ। সেইকাৰণে ঈশ্বৰে কৈ থৈছে যিবিলাকে মাংসিকভাৱে চলিবলৈ ভাল পায়, মাংসিকভাৱে ৰুৱে আৰু তেওঁ মাংসৰে ফল পাব গৈছে, জাগতিকভাৱে তেওঁ ফল পাব। সেইকাৰণে আজি আমি চলিব লাগে, পৃথিৱীত থকা সময়ত আমি চলিব জানিব লাগে। মই আত্মিকভাৱে চলিছোঁ নে মই জাগতিকভাৱে চলিছোঁ, মাংসিকভাৱে চলিছোঁ। বাইবেলে কৈ থৈছে যদি মাংসিকভাৱে যদি আপুনি চলি আছে তেতিয়া মাংসিকে আপুনি বঁটা পাব। যদি আত্মিকভাৱে যদি চলিব জানিছে, আত্মাৰ দ্বাৰা পৰিচালিত হৈছে, তেনেহ'লে আত্মাৰ উদ্দেশ্যে তুমি বব, আৰু সেই আত্মাৰ উদ্দেশ্য যেতিয়া বব আপুনি অনন্ত জীৱন পাব গৈছে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। সেইকাৰণে আজি আমি অকল বিশ্বাসী মাত্ৰ নহয়, আমি আত্মিকভাৱে চলিব জানিব লাগে, আৰু সেইটোহে ঈশ্বৰে আমাক আশা কৰে। সেইকাৰণে তোমালোকে যেন পবিত্ৰ যেন হৈ থাকা, ঈশ্বৰৰ ইচ্ছা কি তাক জানিব জ্ঞাত হ'ব কৈছে। সেইকাৰণে ঈশ্বৰে আমি প্ৰভু প্ৰভু ক'লেও নহ'ব কৈছে, আমি প্ৰভু প্ৰভু ক'লেও, আমি সদায় বাইবেল পঢ়িলেও, গীৰ্জাত গ'লেও, অহা যোৱা কৰিলেও নহ'ব কৈছে। কিন্তু যিজনে পিতৃ ইচ্ছা পালন কৰে, পিতৃ ইচ্ছাটো কি? আত্মাৰ দ্বাৰাই পৰিচালিত হোৱা, আত্মাৰ দ্বাৰাই পৰিচালিত হৈ পেলাই জীয়াই থাকা। সেইকাৰণে আমি পৃথিৱী থাকোঁ, আমি পৃথিৱীৰ ইচ্ছামতে নিজৰ জগতৰ অনুৰূপ যদি হৈ পেলাই যে আমি চলি থাকোঁ, তেনেহ'লে আত্মাই আমাৰ জীৱনত একো কাম নকৰিব, আত্মাৰ উদ্দেশ্যে আমি অনন্ত জীৱন নাপাব। সেইকাৰণে আমাৰ আত্মা যেন নষ্ট নহয়, তাৰ কাৰণে ঈশ্বৰে পবিত্ৰ আত্মাৰ দ্বাৰাই পৰিচালিত হ'ব দিছে। হালেলুয়া। সেইকাৰণে আজি সেই আত্মাৰ উদ্দেশ্যে যিবিলাকে চলিব নাজানে তেওঁক ঈশ্বৰে উঘালাব গৈছে, পেলাই দিম গৈছে। মণ্ডলীত যদি কোনোবা যদি আত্মাৰ দ্বাৰাই পৰিচালিত হোৱা নাই, তেওঁক ঈশ্বৰে ৰোৱা নাই। যিজন ব্যক্তিসকলে, যি বিশ্বাসীবিলাকে আত্মাৰ দ্বাৰাই পৰিচালিত হোৱা নাই, অৰ্থাৎ তাক ঈশ্বৰে ৰোৱা নাই, তাক ঈশ্বৰে উঘালাব পাৰে গৈছে। যিজনক ঈশ্বৰে ৰোৱা নাই তাক ঈশ্বৰে উঘালাই দিব গৈছে। সেইকাৰণে আপোনালোকে মনত হতাশ নহ'ব, মনত ব্যাকুল নহ'ব। কোনোবা যদি মণ্ডলীৰ পৰা যদি ওলাই গৈছে, তেনেহ'লে আপুনি জানিব তাক ঈশ্বৰে ৰোৱা নাই। জানিব, কোনোবা যদি মণ্ডলীৰ পৰা ওলাই গৈছে, মণ্ডলী ঘৃণা কৰি ওলাই গৈছে, তেনেহ'লে আপুনি জানিব তাক ঈশ্বৰে ৰোৱা নাই। এইখন বাগিচাত, এইখন ফুলনিত ঈশ্বৰে ৰোৱা নাই, সেইকাৰণে ঈশ্বৰে তাক উঘলাই পেলাইছে। আপুনি সেইকাৰণে কোনোবা যদি মণ্ডলীৰ পৰা যদি কোনোবা যদি ওলাই গৈছে, আপুনি হতাশ নহ'ব, নিৰাশ নহ'ব, কিয়নো ঈশ্বৰে যাক উঘলাবলৈ ইচ্ছা কৰে তাক উঘলাই দিয়ে কৈছে। সেইকাৰণে যিবিলাকে থাকে, কিয়নো মণ্ডলী হৈছে ফুলৰ বাগিচা বগিছে, ফুলৰ বাগিচা। এই ফুল বাগিচাত অনেক ধৰণৰ ফুল ঈশ্বৰে ৰুই থাকে, আৰু এই ফুলনিত
ঈশ্বৰে নিজৰ কামত ব্যৱহাৰ কৰিবৰ নিমিত্তে মালি গোঠাবৰ কাৰণে ভাল ভাল ফুলক এদিন ঈশ্বৰে বুটলি লৈ যাব গৈছে। আমি সকলোৱে এটা এটা ধুনীয়া ধুনীয়া এটা ফুল হয়, সেইকাৰণে আমি সকলোৱে একেলগে আছোঁ, ঈশ্বৰে ৰোৱা এই বাগিচাত আমি আছোঁ। সেইকাৰণে আমি সকলোৱে কোনোবা যদি আমাৰ মণ্ডলীৰ পৰা যদি মাইনাছ হৈছে বা বিয়োগ হৈছে, আপুনি জানিব লাগে যে ঈশ্বৰে কিজানি তাক ৰোৱা নাই, সেইকাৰণে তাক ঈশ্বৰে। সেইকাৰণে গীতমালা এক অধ্যায়টো তাতো কৈছে যে দুষ্টবিলাকে ধাৰ্মিকবিলাকৰ মণ্ডলীত থাকিব নোৱাৰিব কৈছে। যিবিলাকে দুষ্ট অৰ্থাৎ দুষ্ট হৃদয়েৰে জীৱন যাপন কৰিব পাৰে, কৰিব ভাল পায়, তেওঁলোকে ধাৰ্মিকৰ মণ্ডলীত থাকিব নোৱাৰে কৈছে। সেইকাৰণে আমি হতাশ হ'ব নিৰাশ হ'ব নালাগে। আজি কোনোবা মানুহ অহা নাই, আজি কোনোবা আমুকক দেখা নাই বা আমুকে অহা নাই বা আমুকে আজিকালি নাহে আৰু এই বুলি আমি মনক হতাশ হ'ব নালাগে, নিৰাশ দুৰ্বল হ'ব নালাগে। আমি কেৱল আমি যিটো জীয়াই আছোঁ আত্মাৰে আমি জীৱন জীয়াই থাকিব লাগে আৰু ঈশ্বৰৰ বাক্যৰ দ্বাৰাই আমি জীয়াব লাগে, তেতিয়া সেই ঈশ্বৰে আমাক আশীৰ্বাদ কৰে। হালেলুয়া। কিয়নো আমাক সেই পবিত্ৰ আত্মাহে আমাক স্বৰ্গত লৈ যাব। পবিত্ৰ আত্মাৰ দ্বাৰাহে ঈশ্বৰে আমাক মনোনীত কৰিব। আৰু ঈশ্বৰে শেষৰ দিনা সেইকাৰণে কৈ দিছে তোমালোকে আত্মাৰে জীৱন যাপন কৰিবা আৰু পৰিচালিত হৈ থাকিবা। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে মই ইচ্ছা কৰোঁ, মই বাইকৰ দ্বাৰাই মই আহ্বান কৰিছোঁ যে প্ৰত্যেকজন বিশ্বাসী প্ৰিয় সন্তানসকলে যেন পবিত্ৰ আত্মাৰ বিষয়ে যেন জানিব পাৰে। পবিত্ৰ আত্মাৰ বৰ কি, পবিত্ৰ আত্মাই আমাৰ জীৱনত কি কি অনেক বৰ দিছে। কাৰোবাক গান গাবৰ কাৰণে, কাৰোবাক বজাবৰ কাৰণে, কাৰোবাক কিবা কৰিবৰ কাৰণে, কাৰোবাক পাষ্টৰ, কাৰোবাক এভাঞ্জেলিষ্ট, কাৰোবাক ছেক্ৰেটাৰী। পবিত্ৰ আত্মাই অনেকক এটা এটা বৰ দিছে। সেই বৰবিলাক ধৰি ৰাখিব জানিব লাগে আৰু ঈশ্বৰৰ বাক্যৰ দ্বাৰাই চলিব লাগে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে মই বেছি দীঘলীয়া নকওঁ, কিয়নো আৰু অনেকে অলপ শ্বেয়াৰ কৰিব লাগিব আৰু আমাৰ বিষয় আছে। এই বিষয়বিলাক আমি আজি প্ৰাৰ্থনা কৰিম আৰু সেইকাৰণে এইখিনি কৈ মই সামৰি মাৰিছোঁ। প্ৰেইজ দ্য লৰ্ড।